जो धान लगाता है और जो हमारा आदमी लोग का है जितना हेल्थ अच्छा हो ठीक ठाक हो बोलते इसलिए मोटा गालत खानी दे मोटा गालत खानी दे ना আজি নিয়াকু মালুক মুখ্য অতিথি হিচাপে কি ক'বা? আজি নিচি ৰংগৰা গাঁৱত চাৰিডুৱা অঞ্চলৰ ইয়াত উপস্থিত হ'বলৈ পাই আমাৰ নিচি জনগোষ্ঠী ৰাইজৰ যি ধৰ্মীয় অনুষ্ঠান পবিত্ৰ অনুষ্ঠান য়কুম দনি পলো ইয়াত মই উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। যদিও মোৰ দেউতা নদৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্মহাজৰিকাদেৱ মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া আছিলে, কিন্তু বিশেষ কাৰণবশতঃ তেখেত আহিব নোৱাৰিলে আৰু আমি আহি ইয়াত উপস্থিত হ'লোহি। আৰু ইয়াত আহি খুব ভাল লাগিছে যে ৰাইজৰ যি মৰম স্নেহ আৰু বিশেষকৈ আমাৰ অসম আৰু অৰুণাচলৰ যি একতা বা সাতাম পুৰুষীয়া আমাৰ যি ভাতৃত্ববোধ তাক ইমান সুন্দৰকৈ বজাই ৰাখি আমাৰ নিচি ৰংগৰা গাঁওবাসী ৰাইজ আৰু আমাৰ অৰুণাচলৰ পৰা ৱাগে ডাঙৰীয়া আহিছে, তেখেতৰ সহযোগীও আহিছে। তেওঁলোকে ইয়াত যি মিথুন দান দি বিগত কেইবা বছৰ ধৰি দান দি আহিছে আৰু মিথুন বলি দি পেলাই যি তেওঁলোকে দনি পলো পূজা ইয়াত আয়োজিত কৰে আৰু ৰাইজৰ স্থানীয় ৰাইজৰ তথা সমগ্ৰ অঞ্চলৰ সুখ শান্তি সমৃদ্ধিভাৱে তেওঁলোকে পূজা কৰে সূৰ্য দেৱতাক। গতিকে তেওঁলোকৰ যি এই অনুষ্ঠান ইয়াত আজি উপস্থিত থাকিবলৈ পাই খুব ভাল লাগিছে আৰু মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ নিচি ন্যাকুম পূজাৰ 52তম আজি ইয়াত আমাৰ 24ৰ পৰা 26লৈকে আমাৰ ইয়াত পূজা কৰা হয়। আৰু এই পূজাত সকলোৱে ভাবিব পাৰে কিহৰ পূজা। আমাৰ পূজা হ'ল আমাৰ এই অঞ্চলখনৰ ভালৰ কাৰণে, আমাৰ ইয়াৰ ল'ৰা ছোৱালীৰ পঢ়াৰ ভালৰ কাৰণে, যাতে খেতি বাতি সকল ভালৰ কাৰণে। এই কাৰণে আমাৰ পূজাৰীয়ে 3 ৰাতি 3 দিন ইয়াত পূজা কৰি আমি বলি চেক্ৰিফাইচ কৰোঁ। আৰু বলি আছে এবাৰ আমাৰ বলি আছে আমাৰ 2টা বাজিত এতিয়া আপোনাৰ বিশেষকৈ আমাৰ মিথুন থাকে প্ৰত্যেকবাৰে, এবাৰো মিথুন চেক্ৰিফাইচ আছে। আৰু লগত এনে সৰু সুৰা মুৰ্গীবিলাকো আমাৰ ইয়াত বলি তেনেকা দিয়া হয়, কাৰণ চবৰ কাৰণে, কাৰণ অকল আমাৰ নিচি নহয়, এই অঞ্চলত গোটেই অসমত যিমানখিনি আছে অল ইণ্ডিয়া ওপৰত যিমানখিনি আছে এই সকলৰ চবৰ ভালৰ কাৰণে আমাৰ ইয়াত পূজা তেনেকা পতা হয়। আৰু আমাৰ পূজা হ'ল সদায় দেৱাৰী মাহৰ পৰা 24 তাৰিখৰ পৰা 26 তাৰিখলৈকে পতা হয়। বৰ্তমান এণ্টাৰ অসমত আমাৰ ইয়াতে হোৱা হয় চাৰিদাৰ ফৰেষ্ট গেট দলং বস্তিত।